স্বচ্ছ সখী আমি নিযুক্তি দিয়াৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰায় 1000জনী আমাৰ মহিলা যি আত্মসহায়ক গোটৰ আছে, এই আত্মসহায়ক গোটত যি আমাৰ মহিলা থাকিব, তেওঁলোকৰ পৰা আমি 1000 মহিলা আমি ল'ম। 1000 যাৰ লিমিটেড থাকিব যে 300 ঘৰক তেওঁলোকে চোৱা চিতা কৰিব। এই 300 ঘৰক চোৱা চিতা কৰাৰ ক্ষেত্ৰত জাবৰ নিলে নে নাই, কি ধৰণৰ কি কৰিছে, সেইখিনি ব্যৱস্থা আমি গ্ৰহণ কৰিব। তো এনেধৰণৰ ব্যৱস্থাৰে আমি এই স্বচ্ছতা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে আমি আগভাগ লৈছোঁ। আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ সঁহাৰি পালে তো নিশ্চয়কৈ আমি এইটো কৰিম। সেইফালে 1 জুনৰ পৰা 15 জুনলৈকে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, পঞ্জীয়ন কৰিব পাৰিব। তাৰপিছত আমি প্ৰতিযোগিতাখন আমি অহা 1 জুলাইৰ পৰা আমি আৰম্ভ কৰিম। ইয়াৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি আপোনালোকৰ জৰিয়তে আমি ৰাজ্যক জনাইছিলোঁ যে আমি প্ৰতিটো বুথ অনুযায়ী আমাৰ যিহেতু পুলিং ষ্টেচন আছে, এই পুলিং ষ্টেচনৰ অনুযায়ী আমি প্ৰতিটো বুথত আমি এজোপাকৈ আমি নিম পুলি আমি ৰুই পেলাই ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, আমাক বিভিন্ন ধৰণৰ আমাৰ ৰাজহুৱা অনুষ্ঠানত আমি তেনেধৰণৰ নিম পুলি ৰোৱাৰ কাৰণে আমি দিছিলোঁ। সেই নিম পুলিসমূহ এতিয়া বহুতৰে ঠাইত সুন্দৰভাৱে বাচি আছে আৰু সুন্দৰভাৱে ডাঙৰ দীঘল হৈছে। এই নিম পুলিৰ জৰিয়তে আমি কৈছিলোঁ যে প্ৰতিটো নিম পুলি ৰোৱা অনুষ্ঠানত আমি 3 লাখ টকাকৈ তেওঁলোকক অনুদান দিম। যোনে নামঘৰটোৰ যদি টাইলছ ভাঙি গৈছে টাইলছ লগাব পাৰিব, নামঘৰৰ যদি টয়লেটটো বেয়া হৈ গৈছে টয়লেট বনাব পাৰিব, কোনোবা যদি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব বিচাৰে তেওঁ সেইটো কৰিব পাৰিব, অহা যোৱা ৰাস্তাৰ পদূলিখিনি যদি বনাব লাগে সেইখিনি বনাব পাৰিব। এই ধৰণৰ প্ৰায় 980টা পুলিং ষ্টেচনত আমি এইটো আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ 5 মাহ আমাৰ পাৰ হয়। আমি এইটো জুন মাহৰ পৰা এইটো আমি গোটেইখিনি কৰাৰ ক্ষেত্ৰত পাকলন আমি বনাই আমি টেণ্ডাৰ কৰি পেলাই সেইখিনি কাম আমি কৰাৰ কাৰণে আমি আৰম্ভ কৰিম। তো এই ধৰণৰ ব্যৱস্থাৰে গুৱাহাটীখন সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰত আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ইয়াৰ লগে লগে আৰু এটা আমি জনাব বিচাৰোঁ, আগতে আমি আজি প্ৰায় 2 বছৰমান 1.5 বছৰ 2 বছৰ আমি জাবৰৰ পইচাটো আমি লোৱা নাছিলোঁ। তো জাবৰৰ পইচাটো আমি লোৱা নাছিলোঁ, তথাপিও আমাৰ বহুখিনি NGO জাবৰ পইচাটো লৈ আহে আৰু বহুত আমাৰ সদাশয় ব্যক্তিও জাবৰ পইচাটো দিয়ে আছিলে, কিন্তু আমাৰ কিন্তু তেনেধৰণৰ কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাছিলোঁ। সেয়ে আমি এইবাৰৰ পৰা আমি প্ৰতিটো ঘৰত আমি যোৱাবাৰ যি আমি 50 টকা আছিল আমি কমাই পেলাই আমি 30 টকা লোৱাৰ কাৰণে আমি সেইটো আজি জুন মাহৰ পৰা আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। কাৰণ চাফ চিকুণ কৰি থকাৰ ক্ষেত্ৰত সকলোৰে এটা নিজা অনুদান আমি দিয়াটো আমি জৰুৰী কৰিছোঁ। 30 টকা মানে ডেইলি 1 টকা। তো 1 টকাকৈ প্ৰতিদিনে আমি জাবৰ লৈ যোৱাৰ ক্ষেত্ৰত আমি ব্যৱস্থা কৰিম। তেতিয়া NGOখিনি সঠিকভাৱে যাব পাৰিব। আৰু যি 1000 আমি স্বচ্ছ সখী আমি দিম তেওঁলোকে এইটো চোৱা চিতা কৰিব, প্ৰতিটো ঘৰৰ পৰা যেন ডাষ্টবিনৰ পৰা যেন জাবৰ লৈ যায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এই ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।